ৰাইজক যিমানবোৰ কথা বিজেপিয়ে দিছিল যোৱা 10টা বছৰত এটাও কথা তেওঁলোকে ৰাখিব নোৱাৰিলে। আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়া আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্মুখত সাৰেণ্ডাৰ কৰি দিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া য'ত যেনেকৈ প্ৰাৰ্থী বিচাৰে তাত তেনেকৈ BPF আৰু UPPL দলে প্ৰাৰ্থী দিছে। ৰাইজে গম পাইছে যে UPPL BPFক দি তেওঁলোকৰ ভোটটো ব্যৰ্থ হ'ব, ভৱিষ্যত একো পৰিৱৰ্তন নহয়। ৰাইজে বিচাৰে আমাৰ শক্তিশালী হোৱাটো আৰু ৰাইজৰ পৰামৰ্শ অনুসৰি আমি কংগ্ৰেছে জোৰদাৰ প্ৰচাৰ এবাৰ চলাই আছোঁ। UPPLক দেখিলে BPFক দেখিলে আৰু ৰাজ্যত 10 বছৰ বিজেপি, কেন্দ্ৰত 10 বছৰ বিজেপিকো দেখিলে ৰাইজক যিমানবোৰ কথা বিজেপিয়ে দিছিল যোৱা 10টা বছৰত এটাও কথা তেওঁলোকে ৰাখিব নোৱাৰিলে। আৰু ৰাইজে দেখিছে BPF হওক বা UPPL হওক আজি তাৰিখত নিমাত দুয়োটা দল আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়া আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্মুখত সাৰেণ্ডাৰ কৰি দিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া য'ত যেনেকৈ প্ৰাৰ্থী বিচাৰে তাত তেনেকৈ BPF আৰু UPPL দলে প্ৰাৰ্থী দিছে। সেইকাৰণে ৰাইজে গম পাইছে যে UPPL BPFক দি তেওঁলোকৰ ভোটটো ব্যৰ্থ হ'ব, ভৱিষ্যত একো পৰিৱৰ্তন নহয়। আৰু সেইকাৰণে ৰাইজে নিজে বিচাৰিছে যে কংগ্ৰেছ আৰু শক্তিশালী হওক। এটা সময়ত কংগ্ৰেছ শক্তিশালী আছিল, মাজত নহ'ল। ৰাইজে বিচাৰে আমাৰ শক্তিশালী হোৱাটো আৰু ৰাইজৰ পৰামৰ্শ অনুসৰি আমি কংগ্ৰেছে জোৰদাৰ প্ৰচাৰ এবাৰ চলাই আছোঁ। আজিৰ তাৰিখত আমি প্ৰতিটো সমষ্টিত গৈছোঁ, ৰাইজ যিদৰে ওলাই আহিছে, প্ৰাৰ্থীসকল আজিৰ তাৰিখত আজি তেওঁলোকে যিদৰে কষ্ট কৰিছে, গোটেই দল আমাৰ বিধায়কসকল, প্ৰাক্তন বিধায়কসকল আমাৰ ভাবাতকৈ ভাল হ'বলৈ গৈছে। ঐতিহাসিক আমি ভাবিছোঁ, আশা কৰিছোঁ যে আমাৰ ফলাফল হ'ব। এতিয়াও কিছু সময় আছে, কষ্ট কৰিবই লাগিব। আমাৰ শেষত এই 4-3 দিন আছে, এই 4-3 দিন আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। কংগ্ৰেছ দলে সদায় আঞ্চলিকতাবাদ শক্তিক সন্মান কৰে। আৰু আপোনালোকে চাব, অসমৰ ভিতৰতে নহয় অন্য ৰাজ্যত চাব, য'ত য'ত কংগ্ৰেছে আঞ্চলিকতাবাদ কৰা দলসকলৰ লগত মিত্ৰতা কৰে তেওঁলোকক সন্মান কৰে, তেওঁলোকৰ দাবীবোৰ মানিবলৈ চেষ্টা কৰে।